আজিৰ এই ভিডিঅ'টোত ক্লাছ 5ৰ অনুশীলনী 1 চিৰ নাম্বাৰ 1 যোগ কৰা। কি কৰিব লাগে? নাম্বাৰ দিয়া আছে, যোগ কৰিব লাগে। যোগ কৰাৰ আগতে আমাক কিছুমান বস্তু চাবলগীয়া আছে। প্ৰথমত কি কৰিম? আমি প্ৰথমত যিটো সংখ্যা দিয়া আছে সেইটো আমি লিখি ল'ম। 940651 এতিয়া আমাক এইটো নাম্বাৰ বহাব লাগিব। এইটো সংখ্যা বহাওঁতে আমাক এটা কথা মনত ৰাখিব লাগিব যে আমি লেফ্ট ছাইডৰ পৰা বহালে কি হ'ব? যদি নাম্বাৰ কম থাকে তেতিয়াহ'লে ইয়াৰ লগত মিলি নাযায়। আমি ৰাইট ছাইডৰ পৰা অংককেইটা বহুৱাই যাব লাগিব। আমি যদি আগত ইয়াত 9 আছে, ইয়াত যদি 9 বহাই লওঁ তেতিয়াহ'লে আমাৰ কি হ'ব পাৰে? ইয়াত সংখ্যা কম থাকিলে বা বেছি থাকিলে আমাৰ ভুল হৈ যাব। সেইকাৰণে আমাক কি কৰিব লাগিব? আগত ৰাইট ছাইডৰ পৰা যি অংক আছে তলে তলে আমি বহুৱাই যাম। আগত কি আছে? 0, তাৰপিছত 1, 2, 4, 5, 6, 9, নেক্সট 9, 6, 5, 4, 2, 0, 1 যোগ কৰিব লাগিব। কি আছে? 9, 0 কিমান হ'ব? 9 আৰু 2, 11 হ'লে কি হ'ব? 1 ইয়াত আহিব, 1 কেৰি কৰিব লাগিব। আমাৰ যিটো সংখ্যা অংক বাকী থাকিব সেইটো আমাৰ নেক্সট ৰোত এড হৈ যাব। কি হ'ল? 6, 1, 7, 8, প্ৰথমত যিটো সংখ্যা দিয়া আছে সেইটো সংখ্যা আমি বহাই ল'ম। 6, 4, 7, 8, 3, 2, 0 এতিয়া নেক্সট সংখ্যাটো আমি কি কৰিম? ৰাইট ছাইডৰ পৰা বহুৱাই যাম। ৰাইট ছাইডৰ এককৰ ঘৰত এইটো যিটো আছে ইয়াতো সেইটো লিখিব লাগিব। আমি লেফ্ট ছাইডৰ পৰা বহালে কি হ'ব? নাম্বাৰ ইয়াত বেছি আছে তেতিয়াহ'লে কি হ'ব? সেইফালে গৈ বাঢ়ি থাকিব। সেইটো ভুল হ'ব। সেইকাৰণে 0, 0, 2, 3, 8. নাম্বাৰ চি তেনেকৈ হ'ব। নেক্সট ডি, চেম আগৰ নিচিনা।
নাম্বাৰটো সজাই দিয়া আছে। আগৰটো কি কৰিব লাগিছিলে? সজাই ল'ব লাগিছিলে। এইটো দিয়া আছে, জাষ্ট আমাক যোগ কৰি যাব লাগে। নাম্বাৰ চি কি হ'ব? 9691